वेलकम बैक टू ज्ञान कल्याण। नमस्कार। तुम्हालोके आमार भिडिओসমূह चाइ केनेकुवा पाइसा जनाबा। डेस्क्रिप्शनत एटा लिंक दिया होइसे, तात गई तुम्हालोकर मतामतসমূह आगबঢ়ाबा बुली आशा राखिलो। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্ভুক্ত এটি প্ৰবন্ধ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। প্ৰবন্ধটিৰ লেখক হৈছে সাহিত্যিক শিক্ষাবিদ আব্দুছ ছাত্তাৰ। আব্দুছ ছাত্তাৰদেৱৰ জন্ম হয় 1922 চনত তিতাবৰত। তেখেত আছিল বিশিষ্ট শিক্ষাবিদ। শিক্ষাদানৰ বাবে তেওঁ আফগানিস্তানলৈও গৈছিল। চিন্তাগধুৰ লিখনিৰে অসমীয়া সাহিত্য জগতত তেখেতে প্ৰতিষ্ঠা লাভ কৰে। কেইবাখনিও গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যক চহকী কৰিছে। তাৰ ভিতৰত প্ৰসংগকোষ গ্ৰন্থখনিৰ নাম ল'ব পৰা যায়। বিশ্বকোষৰ আৰ্হিত ৰচনা কৰা এখনি গ্ৰন্থ হৈছে প্ৰসংগকোষ। তেওঁৰ আন আন গ্ৰন্থসমূহ হ'ল কৃষ্ণকান্ত সন্দিকৈ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি সহচৰ ইত্যাদি। তেওঁ প্ৰত্যেকখন গ্ৰন্থই মৰ্যাদা সম্পন্ন। আমি আলোচনা কৰিবলৈ লোৱা প্ৰবন্ধটি অসমীয়া প্ৰবন্ধ সাহিত্যৰ এটা বিশিষ্ট প্ৰবন্ধ। প্ৰবন্ধটিত অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে আলোচনা দাঙি ধৰা হৈছে। বিশেষকৈ ত্ৰয়োদশ শতিকাৰ আগত অসমত কি জনগোষ্ঠী আছিল, পিছত কিদৰে ন জনগোষ্ঠীৰ অসমলৈ আগমন হ'ল, তেওঁলোক কি উদ্দেশ্যত আহিছিল, কিদৰে তেওঁলোক অসমৰ মাটি পানীৰ লগত মিলি সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিল। ইয়াণ্ডাবুৰ সন্ধিৰ কথা আছে। ভাৰত স্বাধীন হোৱাৰ পিছত অসমত এই জনগোষ্ঠীসমূহে কিদৰে অসমীয়া হিচাপে বসবাস কৰি থাকিলে, অসমত কিদৰে সংস্কৃতিৰ সমন্বয় হ'ল, এনে বিভিন্ন কথা সামৰি প্ৰবন্ধটো ৰচনা কৰা হৈছে। প্ৰবন্ধটিৰ জৰিয়তে আমি অসমৰ বাৰেৰহণীয়া সংস্কৃতি, অসমৰ জাতি জনগোষ্ঠীসমূহৰ বিষয়ে জানিব পাৰিম। পূৰ্বৰে পৰা বসবাস কৰি থকা আৰু পিছত অসমলৈ অহা জনগোষ্ঠীসমূহে বৃহৎ অসমীয়া জাতি গঠনত কিদৰে অৰিহণা যোগালে, অসমৰ সংস্কৃতিত কিদৰে অৰিহণা যোগালে, সেই বিষয়ে প্ৰবন্ধটিত বৰ্ণনা আছে। এতিয়া প্ৰবন্ধটিৰ আলোচনালৈ আগবাঢ়িব খুজিছোঁ। সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। অসমত বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীয়ে বসবাস কৰে আৰু এই লোকসকলৰ সংস্কৃতিও বৈচিত্ৰ্যপূৰ্ণ। প্ৰত্যেকটো জাতি, উপজাতি বা জনজাতীয় জনগোষ্ঠীৰে স্বকীয় সংস্কৃতি, স্বকীয় সাজপাৰ, খাদ্যাভাস আছে। অসম যেন সংস্কৃতিৰ যাদুঘৰ। ভাৰতৰ অন্য ঠাইত এনেকুৱা বাৰেবৰণীয়া সংস্কৃতিৰ জাতি জনগোষ্ঠী সাধাৰণতে পোৱা নাযায়। ত্ৰয়োদশ শতিকাত শুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লোৱা ঠাই। ত্ৰয়োদশ শতিকাৰ কথা বিশেষ উল্লেখ আছে আৰু ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল মংগোলীয়সকল। আৰু তেওঁলোক আহিছিল ক'ৰ পৰা? শুকং উপত্যকাৰ পৰা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা। আচলতে সমগ্ৰ মানৱ গোষ্ঠীটোকে কেইটামান বিশেষ প্ৰজাতিত ভাগ কৰা হৈছে। মানুহৰ শাৰীৰিক গঢ় বা গঠনৰ ভিত্তিত কেইটামান প্ৰজাতিত ভাগ কৰা হৈছে আৰু তাৰে এটা ভাগ হৈছে মংগোলীয়। আৰু এই মংগোলীয়সকল অসমলৈ আহিছিল ত্ৰয়োদশ শতিকাত। এইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। গতিকে ত্ৰয়োদশ শতিকাৰ আগলৈকে অসমত যিসমূহ জনগোষ্ঠীয়ে বাস কৰিছিল সেইসকল আছিল জনজাতীয় জনগোষ্ঠীৰ বা অনাৰ্য জাতিৰ লোক। এতিয়া আৰ্য অনাৰ্য কি, এই সম্পৰ্কে আচলতে বিভিন্ন পণ্ডিতে মত প্ৰকাশ কৰিছে। কোনো পণ্ডিতৰ মতে আৰ্য এটা ভাষিক গোষ্ঠী, ভাষিক জনগোষ্ঠী। পৃথিৱীৰ ভাষাসমূহক
বহুকেইটা ভাষা পৰিয়ালত ভাগ কৰা হৈছে আৰু তাৰে এটা ভাষা পৰিয়াল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। আৰু এই ভাষা পৰিয়ালৰ এটা শাখা হ'ল ভাৰতীয় আৰ্য। আৰু এই আৰ্য ভাষা কোৱা লোকসকলে হৈছে আৰ্য। আৰ্য ভাষাভাষী লোকসকল ক'ৰ আছিল সেই সম্পৰ্কেও বিভিন্ন পণ্ডিতে বিশ্লেষণ কৰিছে। কোনোৰ মতে আৰ্যসকল ভাৰতৰে অধিবাসী, কোনোৰ মতে আৰ্যসকল ভাৰতৰ নাছিল। বহুতে ক'ব খোজে তেওঁলোক মধ্য এছিয়াৰ আছিল আৰু ভাৰতলৈ আহিছিল। গতিকে আৰ্য ভাষাভাষী যিসকল লোক আছিল তেওঁলোক আছিল আৰ্য, আৰু যিসকলে আৰ্য ভাষা কোৱা নাছিল তেওঁলোক আছিল অনাৰ্য। গতিকে ত্ৰয়োদশ শতিকাৰ আগত অসম আছিল অনাৰ্য জাতিৰ লোকৰ বসতি স্থান, আৰু গতিকে অসমত পূৰ্বৰে পৰাই অনাৰ্য ভাষাসমূহৰ প্ৰচলন আছিল। সেই লোকসকল আছিল ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি লোকসকল। গতিকে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতিৰ জনগোষ্ঠীয়ে আছিল। আজিৰ অসম আৰু আগৰ অসমৰ মাজত কিছু পাৰ্থক্য আছে, বিশেষকৈ ৰাজনৈতিক অসমৰ যথেষ্ট পাৰ্থক্য আছে। অতীতত অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি সকলো আছিল বৰ অসমৰ অন্তৰ্গত, আৰু তাত বসবাস কৰা বিভিন্ন জনগোষ্ঠী আছিল অসমৰ জনগোষ্ঠীৰেই অন্তৰ্ভুক্ত। কিন্তু আজিৰ অসম খণ্ড বিখণ্ড। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, দফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীও পৰে। কিন্তু এতিয়াৰ অসম খণ্ড বিখণ্ড হ'ল। সকলোৱে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি এতিয়া হ'ল নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য। কিন্তু ভৌগোলিক আৰু সাংস্কৃতিক বিচাৰত এতিয়াও যেন অসম আৰু দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ এক আন্তঃসম্পৰ্ক আছে। আৰু এই অতীতৰ সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই সকলোবোৰেই আৰ্য নাছিল। অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা, ধৰ্ম আৰু সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিব লগা হয়। আচলতে ত্ৰয়োদশ শতিকাত যিসকল মংগোলীয় অসমলৈ আহিছিল তেওঁলোকে হৈছে টাই বা আহোমসকল, আৰু অসমত পূৰ্বৰে পৰা বসবাস কৰি থকা এই অনাৰ্য জাতিৰ যিসকল লোক সেইসকল আছিল অসমৰ স্থানীয় মংগোলীয়। আৰু ত্ৰয়োদশ শতিকাত আহে বহিৰাগত মংগোলীয়সকল, আৰু তেওঁলোকে নিজা ভাষা, ধৰ্ম, সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ সকলো এৰি তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিল। আহোমসকলে কি কৰিলে, অসমত দীৰ্ঘদিন থকাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজস্ব কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে। থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰিছিল সেই সময়ত। এটা সময়ত মহ বলি, নৰবলি পৰ্যন্ত হৈছিল, আৰু সমগ্ৰ অসম দেশখনি যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল। এই অসমত আৰ্য ধৰ্মতকৈ অনাৰ্য ধৰ্মই, প্ৰাচীন অসমত অনাৰ্য ধৰ্মই অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, গুৰুত্ব লাভ কৰিছিল। আৰু ইয়াত লেখকে কৈছে যে হিন্দুৰ তান্ত্ৰিক ধৰ্ম, প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। গতিকে আৰ্য ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল প্ৰাচীন অসমত। লেখকে অসমৰ লোকসাহিত্যসমূহৰ কথাও উল্লেখ কৰিছে। অসমৰ নিৰক্ষৰ জনসাধাৰণৰ মাজত অতি উচ্চ স্তৰৰ লোকসাহিত্যৰ প্ৰচলন আছিল। আৰু ইয়াত কৈছে যে অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত আদি। আৰু অতি উল্লেখযোগ্য এষাৰ কথা কৈছে তেওঁ প্ৰবন্ধটিত যে এটা সময়ত অসমৰ আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। পৰৱৰ্তী কালত অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ পাছত বিভিন্ন লোকৰ অসমলৈ আগমন ঘটিল। আহোমসকলৰ পাছতে দিল্লীৰ পৰা আহিল মুছলমানসকল, আৰু উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ
ক্ষত্ৰিয়সকলৰ অসমলৈ আগমন ঘটিল আৰু তেওঁলোক আহিছিল বিভিন্ন উদ্দেশ্যৰে। কোনোবাই দেশ জয় কৰিবলৈ আহিল, কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে ৰ'ল, কোনোবা বেপাৰ বাণিজ্যৰ সূত্ৰে বহি ল'লে, কোনোবা আকৌ পূজা পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজীকৈ বহিল। এনেদৰে বিভিন্ন উদ্দেশ্যত আৰু বিভিন্ন কাৰণত বাহিৰৰ পৰা লোকসকল অসমলৈ আহিছিল আৰু বাহিৰৰ পৰা অহা এই আহোমসকল, মুছলমানসকল, ব্ৰাহ্মণ ক্ষত্ৰিয়সকলক অসমত পূৰ্বৰে পৰাই বসবাস কৰি থকা স্থানীয় সহজ সৰল জনজাতীয় লোকসকলে আঁকোৱালি ল'লে। তেওঁলোকে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে আৰু সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। আৰু আচলতে একেই ভৌগোলিক পৰিবেষ্টনীত থাকি লাহে লাহে এটা সম্প্ৰদায় আনটোৰ দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ আৰম্ভ কৰিলে আৰু এনেকৈয়ে তেওঁলোকৰ মাজত আৰম্ভ হ'ল সংস্কৃতিৰ আদান প্ৰদান। বাহিৰৰ পৰা অহা জনগোষ্ঠীসমূহে নিজ ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে আৰু যিসকল জাতি জনগোষ্ঠীৰ লোকে অসমত পূৰ্বৰে পৰাই বসবাস কৰি আছিল, তেওঁলোকেও বাহিৰৰ পৰা অহা লোকসকলৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। আৰু লেখকে কৈছে যে এয়া হ'ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। অৰ্থাৎ এটা জাতি আন এটা জাতিৰ লগত জাহ গৈছিল। তেওঁলোকে ইটো জাতি সিটো জাতিৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোক এনেদৰে সংমিশ্ৰিত হৈ পৰিছিল যে মূল বিচাৰি উলিওৱাটো টান হৈ পৰিছিল। এটা জাতি আনটো জাতিৰ লগত একেবাৰে মিলি গৈছিল এনেদৰে সংস্কৃতিৰ আদান প্ৰদান কৰোঁতে আৰু ইয়াকে লেখকে জাহ যোৱা বুলি কৈছে। এনেদৰে গঢ় লৈ উঠিল এটা বৃহৎ অসমীয়া জাতি আৰু তাৰ লগে লগে অসমীয়া সংস্কৃতিৰো ৰূপান্তৰ ঘটিবলৈ আৰম্ভ কৰিলে। অসমীয়া সংস্কৃতিৰো ৰূপান্তৰ আৰম্ভ হ'ল। সাজপাৰ, খাদ্য, আচবাব, আ-অলংকাৰ আদি সংস্কৃতিৰ উপাদানসমূহৰ ক্ষেত্ৰত ৰূপান্তৰ আৰম্ভ হ'ল। স্থানীয় আৰু বহিৰাগত জনগোষ্ঠীৰ এই বিভিন্ন সংস্কৃতিৰ উপাদানৰ ক্ষেত্ৰত দিয়া লোৱা হৈছিল আৰু এৰা ধৰাও হৈছিল। এটা জনগোষ্ঠীয়ে নিজৰ ভালখিনি আন এটা জনগোষ্ঠীক দিলে আৰু অইন জনগোষ্ঠীয়েও নিজৰ ভালখিনি সেই জনগোষ্ঠীক দিলে। তেওঁলোকে বেয়াবোৰ এৰিছিল, ভালবোৰ গ্ৰহণ কৰিছিল। এনে পাৰস্পৰিক সহযোগিতা, দিয়া লোৱা, এৰা ধৰাৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। সাজপাৰ, আ-অলংকাৰ, আচবাব, খাদ্য প্ৰকৰণ সকলো ক্ষেত্ৰতে পৰিৱৰ্তনৰ সূচনা হৈছিল। আৰু ইয়াত লেখকে লিখিছে যে এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। কোনেও কাকো জাপি দিয়া নাছিল, কোনেও কাকো জোৰ কৰি সেয়া জাপি দিয়া নাছিল। সকলোৱে নিজে আকৰ্ষিত হৈ নিজ ইচ্ছাৰে এইবোৰ গ্ৰহণ কৰিছিল বা আন জনজাতিক বা জনগোষ্ঠীক দিছিল। ভাষাৰ ক্ষেত্ৰতো একেই, ভাষাৰ ক্ষেত্ৰতো সংমিশ্ৰণ ঘটিল। আৰু লেখকে ইয়াত কৈছে যে যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়া ৰূপে নিজকে গণ্য কৰি এই দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে, তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ'ল। কেৱল ধৰ্মৰ ক্ষেত্ৰতহে স্বকীয়তা পৰিলক্ষিত হৈছিল। আৰু ভাৰতৰ সংবিধান স্বীকৃত ধৰ্মনিৰপেক্ষ নীতি অঘোষিতভাৱে কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। ভাৰতৰ সংবিধান স্বীকৃত এক নীতি হৈছে ধৰ্মনিৰপেক্ষ নীতি, কিন্তু অসমত যেন অতি পুৰণি কালৰে পৰাই পূৰ্বৰে পৰাই সেই নীতি অসমত বৰ্তি আছিল। কাৰণ কেৱল ধৰ্ম পালনৰ ক্ষেত্ৰতহে কিছু পৰিমাণে অসমৰ জাতি জনজাতিৰ জাতি জনগোষ্ঠীৰ মাজত স্বকীয়তা বা পাৰ্থক্য দেখিবলৈ পোৱা গৈছিল। বাকী সকলো ক্ষেত্ৰতে অসমীয়া জাতি এক হৈ আছিল।
অসমীয়া জাতি এটা বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতিৰূপে অসমীয়া জাতি বৰ্তি আছিল। লেখকে এক প্ৰশ্ন উত্থাপন কৰিছে যে বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষাগোষ্ঠী থকা স্বত্বেও এই সকলোবোৰ কেনেকৈ অসমীয়া হৈছে। আচলতে ইয়াৰ মূলতে আছে আমাৰ অসমীয়া ভাষাটো। অসমত পূৰ্বৰে পৰা বসবাস কৰি থকা লোকসকলে মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে অসমীয়া ভাষা বুজি পায়, অসমীয়া ভাষা কয়। তেওঁলোকে নিজৰ মাজত নিজা উপভাষা বা দোৱান ব্যৱহাৰ কৰিছিল যদিও এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰিছিল অসমীয়া ভাষা। আৰু বাহিৰৰ পৰা যিসকল লোক আহিল তেওঁলোকেও নিজৰ পূৰ্বৰ ঠাইৰ লগত সম্পৰ্ক ছেদ কৰিলে আৰু অসমৰ ভাষা সংস্কৃতিৰ লগত মিলি অসমীয়া হৈ পৰিল। তেওঁলোকে আহোমসকল আহিছিল, আহোমসকলে অসমলৈ আহি অসমীয়া ক'বলৈ ধৰিলে, মুছলমানসকলে আৰবী ফাৰ্চী এৰি অসমীয়া ক'বলৈ ধৰিলে। ইয়াত লেখকেও কৈছে যে অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। আৰু সেয়ে তেওঁ কৈছে যে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। কাৰণ সকলোৱে, প্ৰতিটো জনগোষ্ঠীয়ে অসমীয়া ভাষাক নিজৰ কৰি লৈছিল। সকলোৱে অসমীয়া ভাষাই কৈছিল আৰু অসমীয়া ভাষাই সকলোকে এক কৰি ৰাখিছে। সকলো জনগোষ্ঠীয়ে অসমীয়া ভাষা ক'ব পাৰে, বুজি পায়। সেয়ে কোৱা হৈছে যে সকলোকে বান্ধি থোৱা এনাজৰীডাল হৈছে অসমীয়া ভাষা। আৰু লেখকে ইয়াকো এক প্ৰকাৰে জাহ জোৱাৰ নীতি বুলিয়ে কৈছে। আৰু তেওঁ কৈছে যে ইংৰাজীত ক'ব পাৰি প্ৰচেছ অফ এছিমিলেশ্যন, অৰ্থাৎ সমন্বয়ৰ প্ৰক্ৰিয়া। আৰু তেওঁ কৈছে যে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিয়েই নহয়, অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলো অসমীয়া হৈ পৰিল। আৰু লেখকে কৈছে যে এয়া আছিল স্বাভাৱিক গতি আৰু নীতি। কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল। সকলোৱে স্বাভাৱিকভাৱে অসমীয়া ভাষা গ্ৰহণ কৰিছিল। আৰু এই ভাষিক সংমিশ্ৰণেও অসমীয়া সংস্কৃতিৰ সমন্বয়ত অৰিহণা যোগালে। অসমত স্থানীয় আৰু বহিৰাগত জনগোষ্ঠীৰ মাজত সমন্বয় ঘটিল, সংস্কৃতিৰো সমন্বয় ঘটিল আৰু বৃহৎ অসমীয়া জাতি সংস্কৃতি গঢ় লৈ উঠিল। এতিয়ালৈকে আমি পালোঁ যে ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকালৈকে কিদৰে বিভিন্ন জনগোষ্ঠীৰ অসমলৈ আগমন হ'ল, কিদৰে সংমিশ্ৰিত অসমীয়া জাতি সংস্কৃতি গঢ় লৈ উঠিল, সেই কথা আমি গম পালোঁ। যিহেতু প্ৰবন্ধটো যথেষ্ট দীঘল, সেইকাৰণে প্ৰবন্ধটোৰ পৰৱৰ্তী অংশ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।